চিকিৎসা বিজ্ঞানৰ চমক ভাৰতত প্ৰথমবাৰৰ বাবে দুয়োটা কিডনীতে কেঞ্চাৰ হোৱা এগৰাকী ৰোগীৰ থুলিয়াম ফাইবাৰ লেজাৰৰ সহায়ত লেপাৰস্কোপিক পদ্ধতিৰে অতি জটিল অস্ত্ৰোপচাৰ সম্পন্ন হয়। সমগ্ৰ পৃথিৱীৰ চিকিৎসা বিজ্ঞানৰ ইতিহাসতে দুৰ্লভ এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰে লেজাৰমেন অফ ইণ্ডিয়া খ্যাত ডাক্তৰ অৰূপ কুমাৰ নাথে। গুৱাহাটীৰ সোণাপুৰস্থিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু একমাত্ৰ কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ চমুকৈ IOKD-ত সফলতাৰে সম্পন্ন হোৱা এই জটিল অস্ত্ৰোপচাৰৰ বাবে দেশৰ প্ৰখ্যাত ইউৰলজিষ্ট ডাক্তৰ অৰূপ কুমাৰ নাথলৈ দেশ বিদেশৰ অনেক চিকিৎসক তথা গুণমুগ্ধই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। অসম সন্তান ডাক্তৰ নাথৰ এই চমকপ্ৰদ সফলতাই বিশ্বৰ চিকিৎসা বিজ্ঞানক আৰু এখোজ আগুৱাই নিয়াৰ লগতে অসম তথা ভাৰতবৰ্ষৰ চিকিৎসা সেৱাৰ মানদণ্ডক পুনৰবাৰ বিশ্ব দৰবাৰত প্ৰতিপন্ন কৰিলে। নমস্কাৰ, আজি আমাৰ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজ পূব ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল, তাৰ কাৰণে এটা গৌৰৱৰ দিন। লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজ বা আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ কাৰণে আমি ভাবিছোঁ এটা গৌৰৱৰ দিন। ইয়াতে এটা আমি খুব জটিল বা খুবেই ৰেয়াৰ এটা চাৰ্জাৰী আমি সম্পন্ন কৰিলোঁ, আৰু যিটো আমি যেতিয়া চালোঁ গোটেইবিলাক আমাৰ মেডিকেল জাৰ্নেল বা এনেধৰণৰ চাৰ্চবিলাক যেতিয়া কৰিলোঁ, দেখা গ'ল যে এই বিশেষ ধৰণৰ অস্ত্ৰোপচাৰটো যিটো খুবেই জটিল আছিলে। দুটা কিডনীতে তেখেতৰ কেঞ্চাৰ ধৰা পৰিছিল, দুইটা কিডনীত। আৰু যেতিয়া সচৰাচৰ কেঞ্চাৰ ধৰা পৰে তেতিয়া ট্ৰিটমেণ্টটো এনেকুৱা হয় যে কিডনীত কেঞ্চাৰ আছে, গোটেই কিডনীটো ওলাই দিব লাগে। কিন্তু যিহেতু তেখেতৰ দুটা কিডনীতে কেঞ্চাৰ হৈছিলে, গতিকে আমি দুইটা কিডনী যদি তেখেতৰ ওলাই দিওঁ তেতিয়াহ'লে তাত আৰু ট্ৰান্সপ্লাণ্ট কৰাৰ বাহিৰে অন্য উপায় নাথাকিব। আৰু তেখেতৰ লিভাৰত চিৰ'চিছ বুলি এটা কণ্ডিশ্যন আছিল, যিটোৰ কাৰণে আমি যিয়ে অপাৰেশ্যন নকৰোঁ কিয় তাত খুব ৰক্তক্ষৰণ হোৱাৰ এটা সম্ভাৱনা থাকি যায়। তেওঁৰ বয়সটো 58 years। তেখেত নগাঁৱৰ পৰা, তেখেতে অসমৰ বাহিৰতো কিছু হস্পিটেলত গৈ কনচালটেশ্যন কৰিলে, আৰু তাতেও যিহেতু খুব জটিল হোৱাৰ সম্ভাৱনা আছিলে, তাতেও তেখেতে খুব সদুত্তৰ নাপায় কিছু খবৰা খবৰি কৰি, যিহেতু আমাৰ কিডনীৰ হস্পিটেল, তেওঁলোকে আহিলে আমাৰ ওচৰলৈ, আৰু আমি মনস্থ কৰিলোঁ যে কিডনীকেইটা বচাই দি আমি যদি অকল টিউমাৰটো ওলাব পাৰোঁ দুইটা কিডনীৰ পৰাই, আৰু যিহেতু লিভাৰত চিৰ'চিছৰ অসুবিধা আছিলে, গতিকে আমি নকটাকৈ পাৰোঁ নেকি। যিহেতু আমাৰ ইয়াতে অত্যাধুনিক যিটো লেজাৰ থুলিয়াম ফাইবাৰ লেজাৰ, এই ফাইবাৰ লেজাৰৰ সুবিধাটো আমাৰ ইয়াত আছিলে। 2019 চনতে আমি থুলিয়াম ফাইবাৰ লেজাৰটো আমাৰ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজৰ, তেতিয়া আমি এই হস্পিটেলখন আৰম্ভ হোৱা নাছিল, কিন্তু আমি এটা টিম হিচাপে কাম কৰি আছিলোঁ গুৱাহাটীৰ চিটিৰ এখন বিশেষ হস্পিটেলত। তেতিয়াই আমি এই বিশেষ লেজাৰটো আমাৰ ইয়াত উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আমাৰ ইনষ্টল কৰিছিলোঁ, আৰু সেই লেজাৰটো দিয়ে আমি ট্ৰিটমেণ্টটো কৰাৰ কথা ভাবিলোঁ। আৰু আমি দেখিলোঁ যে একফালেদি আমি যোৱা মাহত সম্পন্ন কৰিলোঁ, আৰু আমি বাওঁফালে এই টিউমাৰটো আমি লেজাৰ টেকনিকত, আৰু সেইটো আমি লেপাৰস্কোপিক পদ্ধতিৰে কৰিছোঁ, ফুটা কৰিয়েই কৰিছোঁ। সেই ফুটাৰ ভিতৰেদিয়ে আমি লেজাৰ ফাইবাৰডাল দি আমি সেই টিউমাৰটো গুচালোঁ, আৰু যোৱা মঙলবাৰে আমি বাওঁফালৰ কিডনীটোৰ পৰা ওলালোঁ, আৰু তেখেত এতিয়া সম্পূৰ্ণ সুস্থ। দুটা কিডনীৰ পৰাই তেখেতৰ আমি কেঞ্চাৰ ওলাই দিবলৈ সক্ষম হ'লোঁ। আৰু খুব সুবিধাৰ কথাটো হ'ল কি, যিহেতু আমি লেজাৰ টেকনিকত ওলালোঁ, গতিকে আমি কিডনীটোত চিলাই কৰিব লগাও নহ'ল, আৰু কিডনীৰ পৰা কোনো ৰক্তক্ষৰণ নহ'ল, আৰু লিভাৰৰ অসুবিধা থকাৰ কাৰণেও তেখেতৰ কোনো অসুবিধা নহ'ল, যিহেতু আমি চিলাই কৰাটো এৰাই চলিব পাৰিলোঁ। আৰু আমি কিডনীটোত আমি যিটো তেজৰ নলী থাকে, সেই তেজৰ নলীটো আমি ব্লক নকৰাকৈ আমি যিহেতু লেজাৰ টেকনিকত ওলালোঁ, গতিকে আমি কিডনীৰ ব্লাড চাৰ্কুলেশ্যন, কিডনীলৈ যিটো তেজৰ চলাচল কৰা নলীটো, সেই নলীটো আমি ব্লক নকৰিলোঁ। গতিকে চাব গ'লে বহুতকেইটা এডভান্টেজ একেলগে আমি ৰোগীজনক দিব পাৰিলোঁ। আৰু আটাইতকৈ যিহেতু এনেধৰণৰ পৰীক্ষণমূলক এটা বা খুব অত্যাধুনিক টেকনিকেদি আমি কৰিছিলোঁ, গতিকে আমাৰ যথেষ্ট কিছু প্ৰত্যাহ্বান আছিলে, কিন্তু আমি যিহেতু 5জন ইউৰলজিষ্ট, ফুল টাইম ইউৰলজিষ্ট আমাৰ ইয়াতে আছে, গতিকে আমি সম্পূৰ্ণ ৰোগীজনক সম্পূৰ্ণ সুস্থ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এতিয়া তেখেত আমাৰ হস্পিটেলতে আছে। অহাকালি তেখেতক আমি ছুটিৰ ব্যৱস্থা কৰিছোঁ। এতিয়া ঠিকে আছে নহয়? প্ৰথমবাৰ কৰাৰ পিছত কিছু তেখেতৰ হেৰি মনত আশংকা আছিল চাগে, কিন্তু এইবাৰ মানে একদম কমপ্লিট বেমাৰৰ পৰা মুক্ত কৰি দিলোঁ যেতিয়া, তাৰপিছত আৰু
আপোনাৰ আৰু এটা কথা, মোৰ জীৱনত প্ৰথম শ্লাইনত খোজকঢ়া এইটোৱে আৰম্ভ। হয় তাৰ কিন্তু মই লোকক বেজি এটা দিয়া দেখিলেও মই অনুভৱ কৰোঁ আচ্ছা কিন্তু নিজৰ ভাগ্যত আহি গ'ল আৰু অস্ত্ৰোপচাৰটো সফলভাৱে হৈ যোৱাৰ পাছত কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? মই সকলো ৰাইজকে এটাই মানে অনুৰোধ জনাম, মই যিটো ইম্প্ৰুভমেণ্ট পাইছোঁ আৰু ইয়াত মই বৰ্তমান সকলো ডক্টৰকে প্ৰমুখ কৰি সকলো মানে কলিগছ আছে, সকলোৰে পৰা মই যিটো ট্ৰিট পাইছোঁ যাতে সকলোৱে আহক, নিশ্চয় দেখিব জানিব, তেতিয়া অন্ততঃ বুজি পাব যে আমাৰ অসমতো এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিৰ নাম ডাক্তৰ অৰূপ কুমাৰ নাথ। তেখেতৰ প্ৰচেষ্টাত লগতে তেখেতৰ যিসকল সহকৰ্মী কলিগ ডক্টৰ আছে, সকলোৰে যিখিনি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰে হয়তো আমাৰ অসমক যথেষ্ট বাহিৰলৈ নোযোৱাকৈ উন্নত ধৰণৰ চিকিৎসাৰে মানে আৰোগ্য কৰিব পৰা ব্যৱস্থা কৰিছে। আৰু আমি গম পোৱা মতে মানে ভাৰতবৰ্ষত লেজাৰমেন হিচাপে যিজনক ডক্টৰ দেলহি এইমছৰ পৰাও স্বীকৃতি প্ৰদান কৰিছে, গতিকে তেনেকুৱা এজন ব্যক্তি যিহেতুকে আমাৰ মাজত আছে, গতিকে মই অকল অসমে নহয়, নৰ্থ ইষ্টৰ মই সকলো ৰাইজকে অনুৰোধ কৰিম। আৰু এটা বস্তু মোৰ ভাল লাগিছে যে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা যিসকল আমাৰ চিষ্টাৰ আহিছে, তাৰ জৰিয়তে আৰু এটা বেছি ফ'কাছ হৈছে, বা তেনেকৈ যদি আমি অলপ আৰু বহল কৰিব পাৰি, নিশ্চয় নৰ্থ ইষ্টত যথেষ্ট উন্নতি সাধন হ'ব। আপোনাৰ শুভ নামটো আমি জানিব মোৰ বিচাৰিছোঁ। নাম শ্ৰী ধৰণী বৰা। হয় মোৰ নগাঁও ডিমৰুগুৰিত ঘৰ। মোৰ নাম শ্ৰী ধৰণী বৰা। হয়, বৰাদেউ, আপুনি এই কথাটো গম পাইছেনে যে আপোনাৰ যিটো অস্ত্ৰোপচাৰ হ'ল, এই অস্ত্ৰোপচাৰটো ভাৰতৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে এইটো অস্ত্ৰোপচাৰ, এনেধৰণৰ মানে জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে আৰু খুব মানে সফলভাৱে অস্ত্ৰোপচাৰ সম্পন্ন হৈ গৈছে। এই কথাটো জানি আপোনাৰ ভাল লাগিছেনে? নিশ্চয় নিশ্চয়, কাৰণ এটা জীৱন, মোৰ নতুন জীৱন পোৱা যেন লাগিছে। হয়। কাৰণ মই অনুভৱ কৰিব পৰা নাছিলোঁ যে মোৰ এইটো হৈছে। আৰু যেতিয়া আহি মই ডক্টৰ নাথ ছাৰক লগ পালোঁ, লগ পোৱাৰ পিছত এতিয়া মানে মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। ডাক্তৰ নাথে ইতিমধ্যে আমাক গোটেই কথাখিনি জনাইছে, আৰু বৰাদেউ, আপোনাক আমি এইটো কথা জনাবলৈ ভাল পাম যে আপোনাৰ অস্ত্ৰোপচাৰটো খুব সফলভাৱে সম্পন্ন হৈ গৈছে। আপোনাৰ ভয়ৰ কোনো কাৰণ নাই, আৰু এগৰাকী চিকিৎসক ঈশ্বৰৰ দূত বুলি ক'ব পাৰিম, নহয় জানো? গতিকে আপোনাক খুব সুন্দৰভাৱে ডাক্তৰ নাথে অস্ত্ৰোপচাৰ কৰিলে, আৰু আমাৰো ভাল লাগিছে যে ভাৰতৰ ভিতৰতে এইটো এটা পোনপ্ৰথমবাৰৰ বাবে ইমান জটিল অস্ত্ৰোপচাৰ এটা সফলভাৱে সম্পন্ন হৈ গৈছে। গতিকে আপোনাকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। থেংক ইউ। আৰু ভৱিষ্যতেও আশা কৰিছোঁ আমাৰ নাথ ছাৰে যিখিনি মানে প্ৰশিক্ষণ লৈ কৰি আহিছে, এইখিনি দ্বাৰা মই কৈছোঁ গোটেই নৰ্থ ইষ্টৰ মানুহৰ যথেষ্ট উপকৃত হ'ব, নৰ্থ ইষ্টৰ মানুহ। গতিকে মই সেইটো কামনা কৰিছোঁ, সদায় কামনা কৰিম, আৰু নাথ ছাৰ যিমান পাৰে উন্নতিৰ পথত আগবাঢ়ি গুচি যাওক। ঈশ্বৰে আপোনাকো মংগল কৰক। ধন্যবাদ। গুৱাহাটীৰ সোণাপুৰৰ পৰা পিংকী মালাকাৰৰ সহযোগত অশোক কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ হেল্থ প্লাছ।